হেল্ল' এভৰিৱান, পটল আৰু আলুৰ গ্ৰেভি বনাবলৈ লৈছোঁ। পটল আৰু আলু স্কিনত দেখুওৱাৰ ধৰণে কাটি ল'লোঁ। তাৰপিছত কেৰাহী এখনত মিঠাতেল লৈছোঁ আন্দাজমতে আৰু নিমখ আৰু হালধি দি পেলাই পটল আৰু আলুখিনি খুব ধুনীয়াকৈ ফ্ৰাই কৰিছোঁ। স্কিনত দেখুওৱাৰ ধৰণে খুব ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব। তাৰপিছত আদা নহৰু পিঁয়াজ আৰু খেজুৰ কেইটামান মিক্সিত মাৰি লৈছোঁ। মাৰি পেলাই খুব ধুনীয়া এটা পেষ্ট বনাই লৈছোঁ। ফ্ৰাই হৈ যোৱাৰ পাছত সেই পেষ্টখিনি দিছোঁ। দি পেলাই খুব ধুনীয়াকৈ লৰাই দিব। খুব ধুনীয়াকৈ লৰাই দিয়াৰ পাছত যেতিয়া উতলি যাব তেতিয়া গেছটো চিমত কৰি ঢাকন মাৰি 15 পৰা 20 মিনিট সময় কুক হ'বলৈ দিব। মাজে মাজে ঢাকনখন আঁতৰাই লৰাই দিব, নহ'লে তলত লাগি যাব পাৰে। এনেকৈ পটল আৰু আলুৰ গ্ৰেভি বনাই খাই চাবচোন, বিৰাট সোৱাদ হয় খাবলৈ, বিৰাট টেষ্টি হয়। আজিলৈ আহোঁ, বাই বাই।